নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ এই চেনেলৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অৰ্থাৎ শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ ইংৰাজী কিতাপখনৰ লেচন নম্বৰ 5 হোৱাট ডাজ লিটিল বাৰ্ডি সে যিটো কবিতা আছে সেই কবিতাটো আমি শিকিবলৈ ওলাইছোঁ। গতিকে তোমালোকে কবিতাটো উলিয়াই ল'বা আৰু প্ৰতিটো শাৰী ভালকৈ চাই যাবা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই যাবা। হোৱাট ডাজ লিটিল বাৰ্ডি সে। কবিতাটো লিখিছিল কোনে? আলফ্ৰেড টেনিছন। Today we are going to discuss a beautiful poem. The name of the poem is What Does Little Birdie Say? Written by Alfred Tennyson. So Alfred Tennyson লিখা এটা খুব সুন্দৰ কবিতা। ছবিখন দেখিছেনে? এইজনে হৈছে আলফ্ৰেড টেনিছন বা আলফ্ৰেড লৰ্ড টেনিছন। এখেতৰ জন্ম হৈছিল 1809 আৰু তেখেতৰ দেহাৱসান ঘটিছিল 1892। জন্ম হৈছিল 6 আগষ্ট আৰু তেখেতৰ দেহাৱসান ঘটিছিল 6 অক্টোবৰ। ঠিক আছে। তেখেতে বিভিন্ন ধৰণৰ কবিতা লিখিছে। কবিতাবিলাকৰ ভিতৰতো এটা সুন্দৰ কবিতা হৈছে হোৱাট ডাজ লিটিল বাৰ্ডি সে। আমি কবিতাটোলৈ আগবাঢ়োঁ। কবিতা আৰম্ভ কৰাৰ পূৰ্বে আমি শব্দ অৰ্থ কিছুমান জানিলোঁ আহা। ৱৰ্ড মিনিং। হোৱাট ডাজ লিটিল বাৰ্ডি সে, এইটো হৈছে পাঠটো। হোৱাট মানে হৈছে কি, লিটিল মানে সৰু, বাৰ্ডি চৰাইৰ পোৱালি, দোকমোকালি পিপ অফ ডে বুলি কয়। দোকমোকালি ৰাতিপুৱাৰ যি সময় সেই সময়খিনিক কোৱা হৈছে দোকমোকালি। নেক্সট চৰাইৰ বাহ, ফ্লাই মানে উৰা, এৱে মানে দূৰ, জিৰণি ৰেষ্ট, লিটিল লংগাৰ আৰু অলপ দেৰি, তাক লিটিল লংগাৰ বুলি কয় বা আৰু অলপ সময়। উইং মানে পাখি, শক্তিশালী ষ্ট্ৰংগাৰ মানে শক্তিশালী, দেন মানে তেতিয়া। ঠিক আছে। এতিয়া এইখিনি তোমালোকে ভালকৈ লিখি ল'বা, তাৰপিছত মুখস্থ কৰিবা এইটো কবিতাটো। হোৱাট ডাজ লিটিল বাৰ্ডি সে, ৰিটেন বাই আলফ্ৰেড টেনিছন। প্ৰথমতে মই কবিতাটো এবাৰ ৰিডিং তথা আবৃত্তি কৰি দি আছোঁ, ভালকৈ শুনি যাবা আৰু মনোযোগ দিবা। What does little birdie say? What does little birdie say in her nest at peep of day? Let me fly, says little birdie. Mother, let me fly away. Birdie rest a little longer till the little wings are stronger. So she rests a little longer, then she flies away. এতিয়া আমি কবিতাটোৰ মেইন কথাখিনিলৈ আহোঁ। হোৱাট ডাজ লিটিল বাৰ্ডি সে, কি কৈছে? হোৱাট ডাজ লিটিল বাৰ্ডি সে। হোৱাট মানে হৈছে কি, লিটিল মানে সৰু, বাৰ্ডি বেবী বাৰ্ড বুলি কয়, চৰাইৰ পোৱালি। বাৰ্ড বনাইছে চৰাই আৰু বাৰ্ডি বনাইছে চৰাইৰ পোৱালি। সে মানে হৈছে কোৱা। এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স হয়, প্ৰশ্নবোধক বাক্য। কুৱেশ্যন মাৰ্ক আছে পিছফালে এটা, আছে নাই? কাৰণ কি বুলি কৈছে যে আগত, এইটো কি? হোৱাট ডাজ লিটিল বাৰ্ডি সে, চৰাইৰ পোৱালীয়ে কি কয়? হয়তো এটা চৰাইৰ পোৱালি আছিল, এটা বাঁহত আছিল আৰু সেই বাঁহটোত মাকজনীও আছিল আৰু সেই মুহূৰ্তত মাকজনীক হয়তো কিবা ক'বলৈ বিচাৰিছে এই চৰাইৰ পোৱালিটোৱে। লিটিল বাৰ্ডি সে, সৰু চৰাইৰ পোৱালীয়ে কি কয়? হোৱাট ডাজ লিটিল বাৰ্ডি সে ইন হাৰ নেষ্ট এট পিপ অফ ডে। এই ছবিখনলৈ মন কৰাচোন। ছবিখন দেখিছা নে নাই? দেখিছা? এই ছবিখনত কি কৰিছে যে এটা চৰাইৰ পোৱালীয়ে কিবা এটা ক'ব বিচাৰিছে নিজৰ মাকক, নহয়? মাকে হয়তো শুনি আছে
আছে না নাই তাৰপিছতে মাকে কিবা নহয় কিবা এটা এডভাইচ দি দিছে গতিকে সেইখিনি কথা আমি ইয়াতে পাম What does little birdie say in her nest at peep of day? সৰু চৰাইৰ পোৱালি কি কয় in her nest at peep of day সেই দোকমোকালিত নিজৰ তাইৰ বাহত থাকিয়ে দোকমোকালিতে সৰু চৰাইৰ পোৱালি কি কয় জানানে let me fly says little birdie mother let me fly away হয়তো চৰাইৰ পোৱালিতে মাকক কৈ আছে কি কৈছে let me fly মোক উৰিবলৈ দিয়া মোক উৰিবলৈ অনুমতি দিয়া মই উৰি যাব বিচাৰো says little birdie এই সৰু চৰাইৰ পোৱালিয়ে কয় mother let me fly away মা মানে কাৰ মা এই চৰাইৰ পোৱালিটোৰ মাক mother let me fly away মোক দূৰলৈ উৰি যাবলৈ দিয়া অনুমতি দিয়া দূৰত যাব বিচাৰে away বহু দূৰলৈ হয়তো উৰি যাব বিচাৰে সেই চৰাইৰ পোৱালিটোৱে let me fly away মোক দূৰলৈ যাবলৈ অনুমতি দিয়া বা উৰিবলৈ অনুমতি দিয়া ঠিক আছে কি বুজি পালা What does little birdie say in her nest at peep of day? Let me fly, says little birdie. Mother, let me fly away. এবার পিছৰখিনি চাবা Birdie rest a little longer till the little wings are stronger. ইয়াতে কৈছে যেতিয়া মাকক তেনেকৈ ক'লে মাকে হয়তো সেই চৰাইৰ পোৱালিটোক কিবা এটা কৈছে হয় না নাই কি কৈছে চা Birdie rest a little longer চৰাইৰ পোৱালিটো হয়তো কৈছে যে আৰু অলপ দেৰি জিৰণি লোৱা এই ধৰণৰ কথা ঠিক আছে যে Birdie rest a little longer till the little wings are stronger কি কাৰণে জানানে এই চৰাইৰ পোৱালিটোৰ পাখি ভালকৈ ষ্ট্ৰং হোৱা নাই মানে শক্তিশালী হোৱা নাই মজবুত হোৱা নাই কেনেকৈ কৰিব পাৰিব হয় নাই কৈছে কি সৰু পাখিবোৰ শক্তিশালী হোৱালৈকে ঠিক আছে till the little wings are stronger strong মানে শক্তিশালী হোৱালৈকে পাখিবোৰ উইংছ কৈছে পাখি দুখন আছে যেটো উইংছ পাখি দুখন সৰু হৈ আছে ষ্ট্ৰং হোৱালৈকে till মানে লৈকে কি কৰিলে অলপ দেৰি জিৰণি লোৱা Birdie rest a little longer ঠিক আছে তাৰপিছত হয়তো এই চৰাইৰ পোৱালিটোৱে অকমান জিৰণি ল'লে অলপ দেৰি বা অলপ সময় জিৰণি ল'লে so she rest a little longer rest মানে জিৰণি লোৱা সেয়েহে বা সেই গতিকে so she rest a little longer আৰু অলপ দেৰি জিৰণি ল'লে জিৰণি লয় বুজি পাইছা না so she rest a little longer then she flies away আৰু যেতিয়া তাৰ পাখি দুখন মজবুত হৈ গ'ল ডাঙৰ হৈ গ'ল তেতিয়া কি হ'ল উৰি যায় then she flies away মানে হৈছে দূৰলৈ এই চৰাইৰ পোৱালিটোৱে উৰি যায় সি মানে হৈছে এই চৰাইৰ পোৱালিটো বাৰ্ডিৰ কথা হৈছে গতিকে তেতিয়া তাই বহু দূৰলৈ উৰি যায় বুলি কৈছে বুজি পাইছা না গতিকে এটা ধুনীয়া এটা কবিতা হয় তো ভালকৈ মনোযোগ দি এবাৰ পঢ়িবা আৰু মুখস্থ কৰিবা ঠিক আছে সো আজিলৈ এইখিনি থাকিল বাকি পিছত আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম